নমস্কাৰ সকলোকে স্বাগতম জনাইছো। যোৱা বছৰ আমি অমৃত বৃক্ষ প্ৰায় প্ৰতিখন ঘৰৰ প্ৰায় প্ৰতিগৰাকী সদস্যই অমৃত বৃক্ষত নিজৰ মোবাইল নম্বৰৰ জৰিয়তে ৰেজিষ্ট্ৰেশ্যনটো কৰিছিলে আৰু তেতিয়া কিছু গছপুলিও চৰকাৰৰ পৰা দিছিলে আৰু হেতু লগাই বহুতে হয়তো এতিয়াও সেই গছপুলিৰ মানে সুৰক্ষিত কৰি ৰাখিবলৈ সক্ষম হৈছে। গতিকে চৰকাৰে এই বছৰ আকৌ সেই পদক্ষেপটো লৈছে আৰু এই বছৰ আমাক 31 জুলাইৰ ভিতৰত যিসকলৰ যোৱা বছৰ ৰেজিষ্ট্ৰেশ্যন কৰা আছিলে তেখেতসকলক ৰিনিউ কৰিব দিছে আৰু যিকেইজনে ৰেজিষ্ট্ৰেশ্যন কৰা নাই কৰিব বিচাৰে সিহঁতে এই বছৰ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। গতিকে এই ৰিনিউ প্ৰচেছটো কেনেকৈ কৰিব বা যদি এতিয়ালৈকে ৰেজিষ্ট্ৰেশ্যন কৰা নাই সেইটো আপোনালোকে কেনেকৈ কৰিব সেই প্ৰচেছটো আজি আপোনালোকক দেখুৱাই দিম। কাকো বা কোনো দোকানত কোনো টকা পইচা খৰচ নকৰাকৈ আপোনালোকৰ ঘৰত থকা মোবাইল এণ্ড্ৰইড ফোনৰ জৰিয়তে আপোনালোকে নিজে এইটো ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব পাৰিব বা যদি ৰেজিষ্ট্ৰেশ্যন কৰা আছে সেইটো ৰিনিউ কৰি ল'ব পাৰিব। গতিকে সেই প্ৰচেছটো কি সেই প্ৰচেছটো আজি আপোনালোকে পাই যাব আৰু ইয়াৰ যিটো লিংক সেই লিংকটো ডেছক্ৰিপশ্যন বক্সত আপোনালোকে পাই যাব। তাত গৈ ডাইৰেক্ট ক্লিক কৰিলে এই পেজটো আহি যাব আপোনালোকৰ সন্মুখত। এতিয়া এইটো ডেস্কটপত কৰাৰ কাৰণে ইয়াত ওপৰতে চাব ইয়াত লগইন পিছত ৰিনিউ ৰেজিষ্ট্ৰেশ্যন আদি আহি আছে। কিন্তু যদি আপুনি মোবাইলত এইটো ওপেন কৰে তেনেহ'লে আপোনাৰ এই লেফ্ট ছাইডত যিটো দিয়া আছে সেই লেফ্ট ছাইডত কি হ'ব ইয়াত শ্ব' হ'ব আৰু এই লেফ্ট ছাইডত যিটো আপোনাৰ তিনিটাই এনে দাগ দিয়া আছে আঁচ টানাই থকা আছে ইয়াত ক্লিক কৰিলে আপুনি এইকেইটা অপশ্যন পাই যাব। ঠিক আছে। গতিকে তাত গৈ আপুনি কি কৰিব যিকেইজনৰ অলৰেডি ৰেজিষ্ট্ৰেশ্যন কৰা আছে মানে যোৱা বছৰ আপোনালোকে গছপুলি পাইছে বা আপুনি নিজৰ মোবাইল নাম্বাৰ আৰু ভোটাৰ কাৰ্ড হওক আধাৰ কাৰ্ড হওক যিকোনো কাৰ্ডৰ জৰিয়তে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিছে তেখেতসকলে ৰিনিউটো কেনেকৈ কৰিব। ইয়াত চাওক এই ৰিনিউ ৰেজিষ্ট্ৰেশ্যন বুলি যিটো লিখা আছে এই ৰিনিউ ৰেজিষ্ট্ৰেশ্যনত এবাৰ টিপি দিব। এই ৰিনিউ ৰেজিষ্ট্ৰেশ্যনত টিপি দিয়াৰ পিছত আপোনাৰ ওচৰত এই ধৰণৰ ৰেজিষ্ট্ৰেশ্যন ৰিনিউৱেল বুলি পেজটো আহিব আৰু ইয়াত কি কৈছে প্লিজ কমপ্লিট দ্য ফলোয়িং ডিটেইল টু ৰিনিউ ইয়ৰ ৰেজিষ্ট্ৰেশ্যন অফ 2023। সেই 2023 যিটো ৰেজিষ্ট্ৰেশ্যন কৰিছিলে সেইটো ৰিনিউ কৰিব দিছে আৰু ইয়াত আপুনি কি কৈছে মোবাইল নাম্বাৰ লাগে আপুনি যিটো নাম্বাৰৰ জৰিয়তে আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিছিলে সেই নাম্বাৰটো আপুনি ইয়াত বহাই দিব লাগিব। সেইটো বহাই দি তলত চাব জেনাৰেট OTP বুলি লিখা আছে জেনাৰেট OTPত এবাৰ টিপি দিব। টিপি দিয়াৰ পিছত আপোনাৰ মোবাইলত OTP এটা আহি যাব 6 ডিজিট থাকিব OTPটোত। সেই OTPটো আপুনি ইয়াত কি কৰিব লাগে বহাই দিব লাগিব। সেই OTPটো আপুনি শুদ্ধকৈ ইয়াত বহাই দিব। বহাই দি তলত যিটো সাবমিট অপশ্যন আছে সেই সাবমিটত টিপি দিব। টিপি দিয়াৰ লগে লগে ইয়াত চাব সাৰ্চ ৰিজাল্ট ফুল নেম কি থ্যাংক ইউ ফৰ পাৰ্টিচিপেটিং লাষ্ট ডে ক্লিক দ্য ৰিনিউ বাটন টু এনৰোল ফৰ দিছ ইয়াৰ্ছ প্ৰগ্ৰাম। গতিকে ইয়াত আপোনাৰ নামটো আহি যাব আপুনি কি এড্ৰেছ কি দিছিলে আদি সকলো ডিটেইল ইয়াত পাই যাব আৰু তলত চাব এই ৰিনিউ বুলি লিখা আছে ৰেড। এই ৰিনিউত আপুনি কি কৰিব লাগিব এবাৰ টিপি দিব। এই ৰিনিউত টিপি দিয়াৰ পিছত আপোনাৰ ৰিনিউৱেল সাকসেসফুল বুলি আহি যাব আৰু ইয়াত এটা ৰেজিষ্ট্ৰেশ্যন এটা নাম্বাৰো নতুনকৈ ক্ৰিয়েট হৈ যাব। ঠিক আছে। ইউ হ্যাভ সাকসেসফুলি ৰেজিষ্টাৰ্ড ফৰ অমৃত বৃক্ষ আন্দোলন। উই লুক ফৰৱাৰ্ড টু ইয়ৰ পাৰ্টিচিপেশ্যন। এ কনফাৰ্মেশ্যন SMS উইল বি সেন্ট শৰ্টলি। আপোনাৰটো যে মানে সাকসেসফুলি যে ৰিনিউৱেল হৈছে সেইটো এটা কনফাৰ্মেশ্যন মেছেজো আপোনাৰ মোবাইলত কিছু সময়ৰ ভিতৰত আহি যাব। গতিকে এইটো হ'ল ৰিনিউৱেল প্ৰচেছ। ইয়াৰ পিছত আপুনি লগইন কৰি ল'ব পাৰিব। আপোনাৰ যেটো ইয়াত তলত যেটো লগইন নাও আছে ইয়াত ক্লিক কৰি আপোনাৰ মোবাইল নাম্বাৰটো দি OTPটো বহাই দি আপুনি লগইন কৰি ল'ব পাৰিব। এইটো হ'ল ৰিনিউৱেল প্ৰচেছ। ৰিনিউৱেলটো কেনেকৈ কৰে। এতিয়া ধৰক আপোনাৰটো যদি কি নাই মানে ৰেজিষ্ট্ৰেশ্যন কৰা নাই আৰু ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰে তেনেহ'লে সেইটোৰ কি প্ৰচেছ সেইটোলৈ যাওয়া হ'ব। নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে ইয়াত যিটো নিউ ৰেজিষ্ট্ৰেশ্যন বুলি লিখা আছে এই নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত এই ধৰণৰ প্ৰিফেচটো আহিব। আপুনি মানে কোন ক্যাটাগৰীৰ আপুনি হয়। আপুনি যদি আশা হয় হেল্থৰ বা অংগনবাদী বা ডিফেন্স পাৰ্লিয়ামেণ্টাৰী
অর্গানাইজেশনসৰ যদি কোনো এজন ব্যক্তি হয় বা এডুকেশনাল ইনষ্টিটিউটছৰ যদি কোনো হয় বা আপুনি এজন যদি ফাৰ্মাৰ হয় মানে খেতিয়ক হয় বা কোনো এনজিঅ'ৰ লগত জড়িত যদি ব্যক্তি হয় বা আদাৰ্স ইণ্ডিভিজুৱেল আপুনি কাৰো লগত জড়িত নহ'লে আদাৰ্স ইণ্ডিভিজুৱেলত দি দিব আদাৰ্স ইনষ্টিটিউচনৰ আছে সেলফ হেল্প গ্ৰুপ আছে স্মল টি অনাৰ্স টি গাৰ্ডেন ভিলেজ ডিফেন্স পাৰ্টি ইয়াৰ ভিতৰত যিটো হয় আপুনি সেইটো দি দিয়ক আৰু আপুনি যদি কোনো সংগঠনৰ লগত কোনো এনজিঅ'ৰ লগত বা কোনো চৰকাৰী বা বেচৰকাৰী কোনো এটা সংস্থা বা অফিচৰ লগত জড়িত নহয় তেনেহ'লে আপুনি এই আদাৰ যিটো ইণ্ডিভিজুৱেল আছে সেই আদাৰ্স ইণ্ডিভিজুৱেলত আপুনি ক্লিক কৰি দিব গতিকে আপুনি যিটো কেটাগৰী হয় আপুনি সেইটো সিলেক্ট কৰি ল'ব মই ইয়াৰ আদাৰ্স ইণ্ডিভিজুৱেলটো দেখাই দি আছোঁ সেম ফৰ্মেটটো সেম আহিব আদাৰ্স ইণ্ডিভিজুৱেলত ওপেন কৰাৰ পিছত ইয়াত কি হ'ব আপুনি ওপৰত যেটো ইয়াত আছে ৰেজিষ্ট্ৰেচন কি হিচাপত হ'ব এটো আদাৰ্স ইণ্ডিভিজুৱেল আহি গ'ল আৰু বাকি তলত চাওক ইয়াত লোকেশনটো বিচাৰিছে আপুনি ৰুৰেল নে অৰবান এটো দি দিব আপোনাৰ ফুল নেমটো ইয়াত বহাই দিব পিছত আপোনাৰ মোবাইল নাম্বাৰটো ইয়াত বহাই দিব আপনার ফাদার্স নেম মাদার্স নেম বা যদি আপনি বিবাহিত হয় তাহলে স্পাউস নেম যেটো যদি আপনি এজন ফিমেল হয় তাহলে আপনার হাজবেন্ড আর আপনি যদি এজন মেল পারসন হয় আপনার ওয়াইফৰ নামটো ইয়াত দি দিব এজ দি দিব আপনার আর জেন্ডারটো কি হেতু দি দিব দিয়াৰ পিছত টেল আস অ্যাবাউট মোর ইয়ারসেলফ বুলি কৈছে ইয়াত আপনার কোনটো হয় যদি নট লিস্টেড হিয়ার তেনে নট লিস্টেড হিয়ারত ক্লিক কৰি দিব বা যদি আপনি ইয়াৰ ভিতৰত যেটো হয় আপনি সেই হিসাবত আপনি এটো যিকোনো একটা অপশন আপনি ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াত নেম অফ দি ইনষ্টিটিউশন এষ্টাব্লিশমেন্ট যদি আছে তেনেহ'লে দিব যদি নাই এটো দিবই নালাগে ইফ এনি বুলি কৈছে এটো ম্যান্ডেটৰি নহয় ইয়াৰ পিছত আপোনাৰ এড্ৰেছটো আপুনি ধুনীয়াকৈ দি দিব ইয়াত ডিস্ট্ৰিক্ট কোনটো হয় আপোনাৰ ব্লক কোনটো হয় গাঁও পঞ্চায়ত ভিলেজ এড্ৰেছ পোষ্ট অফিস আদি ডিটেইলসমূহ আপুনি ধুনীয়াকৈ ইয়াত বহাই দিয়ক বহাই দিয়াৰ পিছত সিডিং কালেকশন পইণ্ট ক'ৰ পৰা আপুনি এটো কালেক্ট কৰিব হেতু ইয়াৰ এড্ৰেছ আপুনি ইয়াত দি দিব মানে ক'ৰ পৰা আপুনি সেই গছপুলিটো মানে কালেকশন কৰিব পাৰিব হেতু এড্ৰেছ দি দিব দিয়াৰ পিছত আইডেন্টিটি ইনফৰমেশন ফটো আইডেন্টিটি কাৰ্ডত আপোনাৰ কি কি ডকুমেন্টছ আপোনাৰ লাগিব ইয়াৰ ভিতৰত যিকোনো এটা হলে হল ভোটাৰ আইডি কাৰ্ডো হ'ব পেন কাৰ্ড আধাৰ কাৰ্ড ফটো আইডেন্টিটি কাৰ্ড এটো সার্ভিসম্যানৰ কাৰণে আৰু ৰেশন কাৰ্ড একো যদি নাই ৰেশন কাৰ্ড যদি আছে হেতু হলো হৈ যাব বা কিষাণ পাসবুক উইথ ফটোগ্ৰাফ ফ্ৰীডম ফাইটাৰ আদাৰ্স যেটো আছে আপুনি তাৰে ভিতৰত এটা ইয়াত সিলেক্ট কৰি ল'ব সিলেক্ট কৰি ইয়াত কি কৰিব হেতু ফটোটো লাগিব আৰু এই ফটোটো ইয়াত কৈছে কি অনলি ইন জেপিইজি ফৰমেট মানে এনে সিম্পলি আপুনি হেতু ক্লিক কৰি হেতু আপলোড কৰি দিব ঠিক আছে ইয়াৰ পিছত আপোনাৰ তলত কি আহিব এই জেনাৰেট এইখিনি কাম কমপ্লিট কৰাৰ পিছত এই তলত যেটো জেনাৰেট ওটিপি আছে ইয়াত ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত কি হৈ যাব এই 6 ডিজিট যেটো ওটিপি সেই ওটিপিটো গুছি আহিব ইয়াত হেতু বহাই দিব বহাই দি ইয়াত যেটো ক্যাপচা থাকিব এইটো চাই ইয়াত বহাই দি সাবমিট কৰি দিলে আপোনাৰ ৰেজিষ্ট্ৰেচনটো হৈ যাব তেতিয়া তাত ৰেজিষ্ট্ৰেচন এটা নাম্বাৰ আপোনাৰ আহি যাব আৰু তলত লগইন বুলি অপচন থাকিব আপুনি তেতিয়া লগইন কৰিব পাৰিব কেতিয়াবা এটো অলপ টাইম লয় যদি অলপ টাইম লয় অলপ ধৈৰ্য ধৰি থাকিব ৰেজিষ্ট্ৰেচন নাম্বাৰটো লাগিলে কতবা লিখি ৰাখিব প্ৰয়োজন হতে পিছত সেই ৰেজিষ্ট্ৰেচন নাম্বাৰ দি আপুনি হেতু ট্ৰেক কৰিব পাৰিব গতিকে এইখিনিয়ে হল প্ৰসেস ৰিনিউ আৰু নিউ ৰেজিষ্ট্ৰেচনৰ আপুনি যদি এতিয়ালৈকে এটো কৰা নাই তেনেহলে নিউ ৰেজিষ্ট্ৰেচন কৰি লওক আৰু যদি যোৱা বছৰ আপুনি কৰিছিল হেতু ৰিনিউ কৰি লওক হেতু 31 জুলাই তাৰিখৰ ভিতৰত আমাক কৰিবলৈ নিৰ্দেশ দিছে গতিকে সকলোৱে কামখিনি ধুনীয়াকৈ কৰি লওক আশা কৰিছোঁ আপোনালোকে ভিডিঅটো ভাল পাইছে আৰু যদি ভাল পাইছে তেনে ভিডিঅটো লাইক আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু চেনেলটো নিশ্চয়কৈ সাবস্ক্ৰাইব কৰি দিব গতিকে আজি ভিডিঅ'ত এইখিনি পৰৱৰ্তী সময়ত আৰু কিছু গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম তেতিয়ালৈকে সকলোৱে সুস্থ থাকক ভালে থাকক ধন্যবাদ